আমি ওলাইছোঁ এতিয়া বৰ্তমান 10,000 টকা আনিবলৈ 10,000 মানে গম পাইছেনে আত্মসহায়ক গোটবিলাকক কিয় ছজোপা গছ ৰোৱাৰ বাবে মানে 10,000 টকাটো নিদিব জানো আগতে দুজোপা ৰুলোঁ এতিয়া আকৌ ছজোপা ৰুবলৈ দিছে সেইবাবে আকৌ আমি আনিবলৈ গৈছোঁ আমাৰ মানে গছখিনি পঞ্চায়তত দিছে সেইবাবে পঞ্চায়তৰ পৰা আমাৰ গাঁৱৰ মানে গোটৰ মেম্বাৰ এজনী আনি থৈছে যিহেতু আমি সিহঁতৰ ঘৰৰ পৰা গছপুলিখিনি আনিবলৈ গৈছোঁ আৰু লগতে চহী মাৰিব লাগিব সেইবাবে চহী মাৰি এয়া ওচৰৰ বৌজনী ঘৰলৈ আহিলোঁ গছপুলিখিনি ৰুবলৈ কিবা প্লেনেট গছ বোলে সেইটো কিবা নামটো ইমান নাজানো দিয়ে দিছোঁ আৰু নামটো পিছে আজিলৈকে শুনা নাই আৰু গছবিধো দেখা নাই ক'ৰ পৰা আনিছে সিহঁতেহে জানিব মানে মামায়ে জানিব এইখিনি ক'ৰবাত চাগে এনেকৈ নাৰ্চাৰীৰ পৰা আনিছে চাগে সেয়া আমাক 6টা গছপুলি ৰুবলৈ দিব তেতিয়াহে হেনো 10,000 টকাটো সোমাব এয়া ৰুই মেলি আজৰি কৰি ফটোখিনি আপলোড দিছোঁ এয়া চাব দেই ফটোখিনি কিহত মাৰিছোঁ GPS কেমেৰাত মাৰি আপলোড কৰিব লাগে বোলে এয়া GPS কেমেৰাত মাৰি আপলোড কৰিছোঁ আজিলৈ বাই বাই ইমানেই